ঠাইখনৰ নাম চামগুৰি গটঙা বুলি কয়। এতিয়া দেখিবলৈ পোৱা গৈছে তাতে দুৰ্গা পূজা আহি আছে। হয়, যিহেতু এইবাৰ পূজা বহুতখিনি সমাগত। আজি এই মাহৰ ছেপ্টেম্বৰ মাহৰে 28 তাৰিখৰ পৰা বেলবৰণ ষ্টাৰ্ট হ'ব। সেইদিনা আমাৰ যিমানখিনি মূৰ্তি আছে সেইখিনি মানে পূজা মণ্ডপলৈ যাব। গতিকে আমি গোটেই যিমানখিনি কৰ্ণিকৰ আছোঁ চবেই তৎপৰভাৱে ব্যস্ত হৈ পৰিছোঁ। বাকী এইটো মাহৰ লাষ্টত আৰু ইয়াৰ মাৰ শেষ পৰশটো দিয়া হয়। কিমান অৰ্ডাৰ হৈছে? এইবাৰ অৰ্ডাৰ আহিছে বাৰু, কিন্তু আমি কমিটি মানুহখিনি ঘূৰাই দিবলগীয়া হৈছে, কাৰণ এইবাৰ আমি মূৰ্তি যথেষ্টখিনি যিমানখিনি বনাব লগা হয় তেনেকুৱা বনাব পৰা নাই, যিহেতু ইয়াত খনিকৰৰ বহুত মানে অভাৱ চলি আছে। নাই বৰ্তমান খনিকৰ বেছিভাগ আপোনাৰ বেংগল, ধুবুৰী, আমাৰ কৰিমগঞ্জ বা এই বিভিন্ন প্ৰান্তৰ পৰা আহে আৰু লোৱাৰ আছামৰ পৰাই আহে বেছিভাগ খনিকৰ। হয়, আমি তাৰ পৰা আনি পেলাই এই মূৰ্তিখিনি বনাওঁ। এইবাৰ কিমান মূৰ্তি বনোৱা? এইবাৰ এনে আমি 15-16খন মূৰ্তি বনাইছোঁ। অৰ্ডাৰ আহিছে কিমান? হয়, অৰ্ডাৰ আহিছে 10-12খন এতিয়ালৈকে অৰ্ডাৰ হৈছে। দৰ কিমান? এইবাৰ দৰ আপোনাৰ 20ৰ তলত 20-25 হাজাৰ আৰু ওপৰত ধৰক না 80,000 70,000 তেনেকুৱা। কিমান ফুট ওপৰলৈকে তোমালোকে? আমি এইবাৰ লাষ্ট 12 ফুট 12 ফুটলৈকে বনাইছোঁ। হয়, তেনেধৰণৰতো সহায় নাপায় বাৰু। আমি নিজৰ পুঞ্জিৰে, নিজৰ ঘৰুৱা পুঞ্জিৰে যিমানখিনি পাৰোঁ আমি বনাই প্ৰতিষ্ঠানখন চলাই আছোঁ। নিজৰ জীৱিকা নিৰ্বাহ কৰোঁ। চৰকাৰৰ কি ক'ম আৰু, মৃৎশিল্পীৰ কাৰণে এটা ভাল ধৰণৰ সুবিধা এখন ওলাব লাগে, যিহেতু আমাৰ এতিয়া বৰ্তমান চৰকাৰৰ ওপৰতে আস্থা আৰু বিশ্বাস আছে আমাৰ। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এইটোৱে আহ্বান থাকিল যে মৃন্ময় শিল্পীখিনিৰ কাৰণে, যিহেতু মৃৎশিল্পী, তেখেতৰ কাৰণে এটা ভাল ধৰণৰ এটা ছিষ্টেম বা কৰি দিব লাগে, সুবিধা এটা কৰি দিব লাগে। মূৰ্তি বনোৱা মাটি ক'ৰ পৰা অনা হয়? এইখিনি আপোনাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ চৰ অঞ্চল বা বালিয়া টাইপৰ মাটি, য'ত মানে বস্তুটো পোৱা যায়, মাটিটো যিটো টাইপৰ লাগে তেনেকুৱা সময়ত টাইপৰ মাটিটো য'ত পোৱা যায় তাৰ পৰা অনা হয়।